সমাধিপ্ৰাপ্ত হৈ থাকিব। সেই আমি অষ্টাংগ যোগৰ কথাটো ভালকৈ জানিব লাগিব। য়মত আছে যম, তাত আছে অহিংসা, সত্য, অস্ত্ৰেয়, অপৰিগ্ৰহ আৰু স্বাধ্যায়, এইকেইটা আছে। গতিকে আমি এই পাঁচটা ভালকৈ জানিব লাগিব। এতিয়া যমত অহিংসাটো আমি জানিবই লাগে, কোনো কাকো হিংসা কৰিব নালাগে। সত্যত এটা ভুল আছে। সত্যটো কি হৈছে, আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, সেইটো সত্য। আপুনি চব কিছুমানে এটা বস্তু, যিকোনো এটা বস্তু এগৰাকী মানুহে দেখি আহিলে, কাণেৰে শুনি আহিলে, সেই বস্তুটোকে ছেকেণ্ড পাৰ্চনত ক'লে, ছেকেণ্ড পাৰ্চন আপোনাৰ কথাটো বদলি হৈ গ'ল। আকৌ থাৰ্ড পাৰ্চন গ'ল, সেইটো আৰু বেছি বদলি হৈ থাকিব। ক'ৰবাত মানুহ এটা নমৰিলেও মানুহ মৰিয়ে থাকে, হয় নহয়? মানে কি হয়, যিজনে চকুৰে দেখি আহিলে কাণেৰে, সেইটো সত্য, মানুহজন মৰা নাই, কিন্তু মানুহজন এক্সিডেণ্ট হৈছে, মানুহজন মৰা নাই, কিন্তু তেওঁ কৈছে মানুহজন ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল, হেৰি মৰিব চাগে। তাৰ পাছজনে ক'লে মানুহজন মৰিলে, কিন্তু মানুহজন মৰাই নাই, কিন্তু সেইটো সত্য হ'ল জানো? সেইটোকে কৈছে সত্যটো হৈছে আচল চকুৰে দেখা, কাণেৰে শুনা। আৰু অস্তেয়টো হৈছে চুৰ নকৰা। কি হৈছে, অকল বস্তুটো চুৰ কৰিলোঁ সেইটো নহয়। আমাৰ কেতিয়াবা কিছুমান লোভ কৰাটো আমাৰ ভাল নহয়। লোভ কৰাটো আমি এৰিব লাগে। আনক অনুকৰণ নকৰা। আনক আমি অনুকৰণ কৰিছোঁ, এটা চুৰ কৰিছোঁ। আৰু এটা সময়টো নিৰ্ধাৰণ দিছে, এতিয়া আমাৰ এক্সাম এটাই হৈছে 1 ঘণ্টা, কিন্তু এই 1 ঘণ্টাৰ সময়টো শেষ হৈ গ'ল, কিন্তু আপুনি আৰু অলপমান কৰি আছে, সেইটো কি হৈছে, আমি পৰাপক্ষতটো হয়েই, কিন্তু সেইটোও কৰিব লাগে। টাইম টু টাইম কেনেকৈ সেইটো শেষ কৰিব পাৰোঁ, হয় নহয়? সেইটো। আৰু কি হৈছে পৰিগ্ৰহটো হৈছে আমি সংগ্ৰহ কৰা বস্তু, যিমান পাৰোঁ সংগ্ৰহ কৰোঁ, জ্ঞান আয়ত্ব কৰোঁ, হয় নহয়? অন্য কিছুমান আয়ত্ব কৰোঁ। তেনেকৈ আমি বেয়া বস্তুবিলাক অপৰিগ্ৰহ আমি এৰি দিব লাগে, হয় নহয়? এইখিনি গতিকে গোটেই বস্তুটো তেনেকৈ নিয়মত আছে। শৌচ, সন্তোষ, তপ, স্বাধ্যায়টো হৈছে কিতাপ পঢ়া। আমি পঢ়িলেহে আমি কিবা জ্ঞান অৰ্জন কৰিম। আমি এটা ভুল কৰি দিওঁ, এটা মানুহক মাৰ্ডাৰ কৰি দিওঁ, সি কিন্তু কিছুমানৰ আজিকালি প্লেনিং থাকে, কিন্তু প্লেনিং কৰিলেও তাৰ পাছত কি হ'ব সেই কথাটো সি নাভাবে, হয় নহয়? আৰু কিছুমানে খঙৰ ভমকতে কি হৈছে, মানুহ এটাক মাৰ্ডাৰ কৰি দিয়ে, কিন্তু কি কৰে অজ্ঞানতা, কিন্তু পাছত কি হ'ব এই কথাই চিন্তা নকৰে। তাৰপিছত সি জেললৈ গ'ল, কিমান ভুগিলে, গোটেই ঘৰখনে ভুগিলে। এইখিনি কিহৰ কাৰণে হ'ল? অজ্ঞানতাৰ কাৰণে, হয় নহয়? এই বস্তুবিলাক আমাৰ কি হ'ব, যোগৰ মাধ্যমেদি আমি নিজৰ শৰীৰৰ ভিতৰখন আমি বেলেঞ্চ কৰিলোঁ, বাহিৰখন আমি বেলেঞ্চ কৰিলোঁ। আমাৰ শৰীৰৰ অন্তঃকৰণো শুদ্ধি হ'ল, আৰু আমাৰ বাহ্যিক দিশটো আমাৰ সন্তুলন থাকিল। এই বস্তুটো আমি ক'ত পাম? যোগৰ মাধ্যমেদি পাম। গতিকে সেইকাৰণে আমি এইটো সহজে প্ৰশিক্ষণ লোৱাৰ বাবেও এইটোৱেই মেইন। তাৰ পাছতো আপোনালোকে যোগৰ বিষয়ে আৰু পঢ়িব বিচাৰিলে আপুনি এডভান্স ট্ৰেইনিং কৰিব পাৰিব। আৰু এতিয়া ল'ৰা ছোৱালীবিলাকে যোগত ইউনিভাৰ্চিটিত ডিগ্ৰী কৰিছে, আকৌ তেওঁলোকে ডক্টৰেট হৈছে যোগৰ ওপৰত। ইমান জানিবলৈ তন্ন কথা আছে। এতিয়া আমাৰ যুগটো কি হৈছে, যোগৰ বিষয়ত যুগত মানে বহুতখিনি সংজ্ঞা, বিভিন্নজনে বিভিন্ন সংজ্ঞা দিছে, মানে ব্যাখ্যা কৰিছে। আমাৰ আদি গুৰু চবেই মহাদেৱকে যোগৰ আদি গুৰু বুলি কয়। তাৰপাছত আমাৰ শ্ৰীকৃষ্ণই কিছুমান যোগৰ ব্যাখ্যা দিছে। তাৰপাছত আমাৰ এই গোটেইবিলাক বস্তুৰ পাছত আমাৰ মহৰ্ষি পতঞ্জলীয়ে যোগ দৰ্শন বুলি এখন কিতাপ উলিয়াই তেওঁ যোগৰ বিষয়ে বিস্তাৰভাৱে লিখি গৈছে। আৰু সেই যোগ দৰ্শনখনেই আজি আমাৰ স্বামীজীয়ে ফ'ল' কৰিছে, আৰু গোটেই বিশ্বই যোগ দৰ্শনৰ ওপৰতে ফ'ল' কৰি আমাৰ যোগক আগবাঢ়ি নিছে। কেনেকৈ ধৰণে খাদ্য খাব লাগে, কেনেকৈ নেচাৰৰ পৃথিৱীটো আমি ল'ব লাগে, কি ধৰণে আমি আগবাঢ়িব লাগে, কিভাৱে আমি জীৱনটো কটাব লাগে, কি ধৰণে আমাৰ ৰুটিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি বহুত মানুহ ৰুটিনতে থাকোঁ, কিন্তু কিছুমান মানুহ আছে ধৰা ৰাতিপুৱা গাটো ধুব লাগে বুলিও নাজানে, হয় নহয়? বহুত মানুহ আছে ৰাতিপুৱা গাটো ধুব লাগে, ৰাতিপুৱা গা পা ধুই এটা চাকি জ্বলালে কি এটা যজ্ঞ কৰাৰ নিচিনা হয়। আমি যেতিয়া সদায় ঘৰত এটা চাকি জ্বলাওঁ, ঘিউ চাকিয়ে হওক, মিঠাতেল চাকিয়ে হওক, আমি এটা যজ্ঞ কৰোঁ। তেতিয়া মানে কি হৈছে, আমাৰ গোটেই ৰাতিটো মাৰটো আমি যজ্ঞ কৰি চাকি এটা দি ধূপ এটা দি গোটেই দিন পাৰ কৰোঁ। নিজৰে ভাল লাগে। চাবচোন মনটো কিমান, যিদিনাখন আপুনি গোঁসাই ঘৰত সোমাব নোৱাৰে, তাৰ মনটো বেয়া লাগে, হয় নাই? সেইকাৰণে আমি কি হৈছে, আমি এতিয়া কিছুমান মানুহক শিক্ষা দিছে যে যোগৰ মাধ্যমেদি নিজৰ এটা